নমস্কাৰ প্ৰিয় দৰ্শকসকল চাবলৈ আৰম্ভ কৰিছে আসাম লাইভ 7 আৰু ষ্টুডিঅ'ত মই বিকাশ নাজিৰাৰ অগ্নিনাভ মন্দিৰত চুৰি কাৰ্য চুৰে লুটি নিলে মন্দিৰৰ মূল প্ৰতিমাকে আদি কৰি ত্ৰিশূলসহ বহু সোণৰ অলংকাৰ ঠিকই শুনিছে নাজিৰাৰ অগ্নিনাভ মন্দিৰত সংঘটিত হৈছে এক চুৰি কাৰ্য য'ত চুৰে মন্দিৰৰ মূল প্ৰতিমা ভাগৰ লগতে ত্ৰিশূলসহ বহু পৰিমাণৰ সোণৰ অলংকাৰ লুটি নিবলৈ সক্ষম হৈছে কিন্তু জানিব পৰা মতে চুৰটোৱে পলাবলৈ হিমলুগুৰি জংচনত ৰৈ থকাৰ অৱস্থাত তাতে ৰেলৱে আৰক্ষীয়ে চুৰটোক আটক কৰিবলৈ সক্ষম হয় আৰু লগতে মূল জিভাগ প্ৰতিমা ত্ৰিশূল আৰু সোণৰ অলংকাৰসমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে চুৰটো আৰু জানিব পৰা মতে এই চুৰটো তিতাবৰৰ মৰিয়নিলে হিমলুগুৰি ৰেলৱে জংচনৰ পৰা মৰিয়নিলে যাবলৈ খাপ পাতি থকা অৱস্থাতে ৰেলৱে আৰক্ষীয়ে চুৰটোক আটক কৰিবলৈ সক্ষম হয় বেগ কেইটা মানে সাধাৰণ বেগ লৈ আনিছে বেগ লৈ আনোতে মানে মই ক'লো কি হ'ব কি কৈছে যে বাইদেউ বোলে কাম কৰিবলৈ আহিছে কি কাম কৰিবলৈ আহিছে পকা কাম বেগত কি আছে বোলে লোহা টুকুৰা বোলে ৰদ টুকুৰা ভৰাই থৈছো বোলে মই বোলো চাওঁ ৰদ টুকুৰা কেইটা বোলো তেনেকৈ চাওঁতে মানে চাই মানে সি কি কৰিলে কাপোৰ দুখন পেলাই পিনি মানে বেগটো ৱেট মই কি ৱেট আছে বুলি বেগটো টানি চাবলৈ লওঁতে সি মূৰ্তি নে ৰদ নে লৈ পিনি পলাই মানে দৌৰ মাৰিব নোৱাৰিলে মূৰ্তি এইটো পেলাই পিনি দৌৰ মাৰি এই আমাৰ ড্ৰাইভাৰ ল'ৰাকেইটাই লগত লাগি চিঞৰ বাখৰ কৰি পেলালে 2জন আছিলে এটাই মানে সেইটো যিটো বস্তু লৈ পলাই গৈছিলে তাকেহে মই খেদি গৈছো ইজন তাতে মানে ক'ত কি হ'ল ক'ব নোৱাৰিলো মানে কি মই মানে ভিতৰলৈ গৈছিলো যাওঁতে চাহ খাবলৈ গ'লো ধৰক 8টামান বাজিছে আপোনাৰ 8:10 তেনেকুৱা হৈছে যাওঁতে মানে তেনেকুৱাতে আমাৰ জিআৰপি বাইদেৱে মানে ল'ৰাকেইটা সুধি আছে তহঁতি ক'ত যাবি মেৰি ক'লে মৰিয়নি যাম বুলি কওঁতে বাইদেৱে ক'লে বেগত কি আছে বোলে আমাৰ কাম কৰা বস্তু আছে বুলি ক'লে তাৰপৰা কাম কৰা বস্তু আছে বুলি কওঁতে চাওঁ বুলি কওঁতে দম দিলে বাইদেউক বোলে হেৰি ৰ'ব বোলে দেখুৱাইছোঁ বুলি কৈ পেলাই এনেকৈ দম দিলে তাৰপিছত বাইদেৱে ক'লে তই ওচৰলৈ আছোন মই ওচৰলৈ গ'লোঁ বোলে বেগটো খোলোতে মানে সি প্ৰথমে মই দেখুৱাম বুলি কৈ পেলাই সি জেকেটটো উলিয়ালে তাৰপৰা ইটো জেকেট উলিয়াই 3 নম্বৰ জেকেটটো উলিয়াবলৈ লওঁতে বস্তুখিনি লৈ সি দৌৰিছিলে দৌৰোতে মই দৌৰি গৈ পেলাই তাক ধৰিলোঁ ধৰোঁতে সি মূৰ্তিটো পেলাই সি দৌৰোতে তাৰমানে মই মূৰ্তিটো উলিয়াই গাঁঠি খুলি পেলাই চালোঁ মূৰ্তিটো আছে তাৰপিছত অগ্নিনাভ মন্দিৰ তাৰপিছত গোটেই ল'ৰাখিনি খেদি মেলি আহোঁতে মানে মেইন যিজনৰ ওচৰত আৰু এখন গামোচা আছিলে গামোচাখনতো কিবা বস্তু আছিলে সেই বস্তুখিনি লৈ মেইনটো পলাই দিলে তাত বহি থাকোঁতে দুজন আছিলে তাৰপিছত পলাই দিলে সিজন মেইনজন পলাই দিলে কিহত পলালে এইফালে বাহিৰলৈ দৌৰি আহিছিলে কিন্তু কোনো ধৰিব নোৱাৰিলে কোন হয় বাকী এজনক ধৰা হ'ল তেওঁৰ নামটো কি বাৰু সি প্ৰথমে নামটো ভুল দিছিলে এতিয়া আকৌ বোলে আৰিফালি বুলি কৈছে নাম 2-3টা দিছে সি এতিয়ালৈকে কিবা ডকুমেণ্ট পাইছে নেকি তেওঁলোকে ডকুমেণ্টছ একো পোৱা নাই খালি মই তাৰ পকেটৰ পৰা খালি মোবাইল নাম্বাৰ 2টা উলিয়াই দিছোঁ হয় আৰু কি পাইছে বেগত মানে ৰূপৰ সেইখিনি পালে চেইনখিনি পালে আৰু মূৰ্তিটো সেইখিনি চমজাই দিয়া হ'ল তাত